আৰু অহা 2 মে'ত দেওবাৰে ঘোষণা কৰা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ প্ৰাকক্ষণত তৎপৰ হৈছে বিৰোধী মহাজোঁট। হোজাইত এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ সৈতে বৈঠকত মিলিত হ'ল কংগ্ৰেছ নেতৃত্ব। হোজাইত বদৰুদ্দিন আজমলৰ সৈতে বৈঠকত মিলিত হৈছে এআইচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। ভোট গণনাৰ প্ৰাকক্ষণত তৎপৰ বিৰোধী মহাজোঁট। এআইডিএফ প্ৰধানৰ সৈতে কংগ্ৰেছ নেতাৰ বৈঠক। হোজাইত বদৰুদ্দিন আজমলৰ সৈতে বৈঠকত মিলিত হৈছে এআইচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। বৈঠকত আছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত গোবিন্দ মহাপ্ৰভুক ভোগ লগাই অষ্টাংগে সেৱা ললে অগপৰ সভাপতি অতুল বৰাই। শুভ্ৰ পোছাক, ধুতি কুৰ্তা পিন্ধি গামোচা চেলেং সম্পূৰ্ণ ভকতীয়া পোছাকেৰে ঐতিহাসিক সত্ৰত গোবিন্দ মহাপ্ৰভুক ভোগ লগালে অতুল বৰাই। প্ৰথমতে নামঘৰৰ মণিকূটত সেৱা আগবঢ়াই আশীৰ্বাদ লয় বৰাই। আৰু ইয়াৰ পাছতে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী আৰু ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ লগতে কেইবাজনো বয়োজ্যেষ্ঠ বৈষ্ণৱৰ সেৱা লয়। গোবিন্দ মহাপ্ৰভুৰ ওচৰতো শৰাই আগবঢ়াই অষ্টাংগে সেৱা জনায় অতুল বৰাই। ইয়াৰ পাছতেই বৰ্তমান সামগ্ৰিক পৰিস্থিতিৰ ওপৰত মন্তব্য প্ৰকাশ কৰে বৰাই। সত্ৰৰ মই শিষ্য, এগৰাকী শিষ্য, আৰু মই আহোঁ মাজে মাজে এতিয়াও আজি এভাগ শৰাই দিছিলোঁ। মই আহিছোঁ, প্ৰভুক সেৱা জনালোঁ। সৰ্বগ্ৰাসী ৰূপ ধাৰণ কৰিছে মহাকাল কৰোনাই। বুধবাৰৰ দিনটোত ৰাজ্যত 22জনকৈ আক্ৰান্তৰ মৃত্যু হ'ল আৰু বৃহস্পতিবাৰৰ দিনটোতো কেইবাজনো আক্ৰান্তৰ মৃত্যু হ'ল। অসমত কৰোনাৰ কালৰূপ, একেদিনাই মৃত্যু 22 জনৰ, নতুনকৈ আক্ৰান্ত 3045 জন। ইয়াৰ লগে লগে 5.49% বৃদ্ধি পালে আক্ৰান্তৰ হাৰ। কেৱল কামৰূপ মহানগৰ জিলাত বুধবাৰৰ দিনটোত আক্ৰান্ত 1206 জন। ৰাজ্যত কৰোনাত আৰোগ্যৰ হাৰ 90.77%। বৃহস্পতিবাৰে তিনিচুকীয়াত পুনৰ কৰোনাত আক্ৰান্ত হৈ 4 জনৰ মৃত্যু হয়। জিলাখনত বৰ্তমানলৈকে কৰোনাত আক্ৰান্ত 398 জন লোক। ইফালে কৰোনাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'লে অসম এছ'চিয়েশ্যন গুৰগাঁৱৰ প্ৰতিষ্ঠাপক শিৱসাগৰৰ মৃদুল ভূঞাই। আনফালে মৰিগাঁৱত কৰোনাত আক্ৰান্ত হৈ এজনৰ মৃত্যু হয়। হোজাৰ নীলবাগানতো কৰোনাক্ৰান্ত এজনৰ মৃত্যু হয়। ইয়াৰ মাজতে স্বামী আৰু পুত্ৰৰ সৈতে নামৰূপলৈ গৈ থকা অৱস্থাতেই যোৰাবাটত মৃত্যুক আঁকোৱালি ল'লে নলবাৰীৰ নমিতা তালুকদাৰ নামৰ 53 বছৰীয়া মহিলাগৰাকীয়ে। দেশজুৰি দ্ৰুত সংক্ৰমণ ঘটিছে এতিয়া মহামাৰী কৰোনাৰ। দেশত এদিনতেই 3,79,257 জন নতুনকৈ আক্ৰান্ত হৈছে। 24 ঘণ্টাত 3,645 জন আক্ৰান্তৰ মৃত্যু হৈছে। প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে মৃতকৰ সংখ্যা। দেশত সম্প্ৰতি 30,84,814 জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে। ইফালে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ দেহতো ধৰা পৰিছে মহামাৰী কৰোনাৰ অৱস্থিতি। কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ টুইটযোগে জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। এটি ভাল খবৰ, হ্ৰাস পালে কোভিচিল্ড ভেকচিনৰ মূল্য। প্ৰতিপালি ভেকচিনৰ মূল্য হ্ৰাস পালে 100 টকাকৈ। আৰু কোভিচিল্ড ভেকচিনৰ মূল্য হ্ৰাস পোৱাৰ কথা ঘোষণা কৰে ছেৰাম ইনষ্টিটিউটৰ অধ্যক্ষই। ভেকচিনৰ মূল্য হ্ৰাসৰ ঘোষণা ছেৰাম ইনষ্টিটিউটৰ CEOৰ টুইটাৰত ঘোষণা। CEO পুনাৱালাৰ ৰাজ্যসমূহক পূৰ্বে 400 টকাৰ দৰত বিক্ৰী কৰিছিল কোভিচিল্ড। দেশবাসীৰ জীৱন ৰক্ষাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি ঘোষণা পুনাৱালাৰ। হ্ৰাস পালে কোভিচিল্ড ভেকচিনৰ মূল্য। প্ৰতিপালিত ভেকচিনৰ মূল্য হ্ৰাস পালে 100 টকাকৈ। ভেকচিনৰ মূল্য হ্ৰাসৰ ঘোষণা ছেৰাম ইনষ্টিটিউটৰ CEOৰ টুইটাৰত ঘোষণা। ছেৰাম ইনষ্টিটিউটৰ CEO পুনাৱালাৰ ৰাজ্যসমূহক পূৰ্বে 400 টকা দৰত বিক্ৰী কৰিছিল কোভিচিল্ড। দেশবাসীৰ জীৱন ৰক্ষাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি ঘোষণা পুনাৱালাৰ।
কৰোনাত আক্ৰান্ত হৈ মৃদুল ভূঞাৰ মৃত্যু। অসম এছ'চিয়েশ্যন গুৰগাঁৱৰ প্ৰতিষ্ঠাপক আছিল মৃদুল ভূঞা আৰু হাৰিয়ানাৰ গুৰুগ্ৰামত চিকিৎসাধীন হৈ আছিল মৃদুল ভূঞা। মৃত্যুক সাৱটি লয় মৃদুল ভূঞাই। মৃদুল ভূঞাৰ ঘৰ শিৱসাগৰত। সম্প্ৰতি পাৱাৰ গ্ৰীডৰ এজন বিষয়াৰূপে কৰ্মৰত আছিল ভূঞা। 15 বছৰৰো অধিক সময় দিল্লীতে আছিল মৃদুল ভূঞা। দিল্লী আৰু গুৰুগাঁৱৰ অসমীয়া সমাজৰ বাবে সেৱা আগবঢ়াইছিল তেওঁ। মৃদুল ভূঞাৰ মৃত্যুত দিল্লীবাসী অসমীয়া সমাজৰ গভীৰ শোক প্ৰকাশ। গুৰগাঁও অসমীয়া সমাজৰো শোক প্ৰকাশ। তামোলপুৰৰ নাগৰিজুলিত বিদ্যুৎস্পৃষ্ট হৈ এটি 7 বছৰীয়া শিশুৰ কৰুণ মৃত্যু। আৰু শিশুটিৰ মৃত্যুৰ বাবে স্থানীয় লোক আৰু প্ৰত্যক্ষদৰ্শী একে মুখে জগৰীয়া কৰিলে শক্তি বিভাগক। বাক্সাত শক্তি বিভাগৰ গাফিলতি, পৰি থকা তাঁৰত লাগি শিশুৰ কৰুণ মৃত্যু। তামোলপুৰৰ নাগৰিজুলিত কাউলিত বিদ্যুৎস্পৃষ্ট হৈ 7 বছৰীয়া শিশুৰ কৰুণ মৃত্যু। একমাত্ৰ শক্তি বিভাগৰ ভুল আৰু চৰম হেমাহিৰ বাবে কৰুণ মৃত্যুৰ সাৱটিলে প্ৰশান্ত মণ্ডল নামৰ 7 বছৰীয়া শিশুটিয়ে। মঙলবাৰে নিশা ধুমুহাৰ পিছত ছিঙি পৰি থকা তাঁৰত লাগি বুধবাৰে সন্ধিয়া ভাগত মৃত্যু হয় অঞ্চলটোৰ ৰবি মণ্ডলৰ 7 বছৰীয়া পুত্ৰ প্ৰশান্ত মণ্ডলৰ। অঞ্চলটোৰ লোকে বিদ্যুৎ পৰিবাহী তাঁৰ পথত ছিঙি পৰা খবৰ শক্তি বিভাগক বাৰম্বাৰ জনোৱাৰ পিছতো নিদিলে কোনো গুৰুত্ব। প্ৰথম অৱস্থাত তাঁৰকেইডালত বিদ্যুৎ প্ৰৱাহ নাছিল যদিও হঠাৎ বিদ্যুৎ বিভাগে বিদ্যুৎ প্ৰৱাহ চালিত কৰাত খেলি থকা অৱস্থাতে 7 বছৰীয়া প্ৰশান্তৰ বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়। ততাতৈয়াকৈ অঞ্চলটোৰ ৰাইজে কুমাৰীঘাটৰ ৰাজ্যিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে শিশুটিক। শিশুটিৰ মৃত্যুৰ পিছতে এতিয়া ক্ষোভত ফাটি পৰিছে অঞ্চলটোৰ ৰাইজ। এইটো তার ছিঙি পৰি আছে আগতে 200 টকাৰ কাৰণে তাতো সাইড নকৰে। 200 টকা লাগে তাহাঁতো, 200 টকাৰ কাৰণে এইটো কামটো নকৰে। আজি এটা মানুহ মৰি গ'ল, এটা ল'ৰা, সৰু ল'ৰা। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। নেগেটিভ পজিটিভৰ মাজৰ কৰোনাৰ বিৰুদ্ধে এই যুঁজখনত এজনেই সহায় কৰিব পাৰে আৰু সেইজন হৈছে চিকিৎসক। হয়, এই কৰোনা পৰিস্থিতিৰ মাজত কোনো অসুস্থ হৈছে চিকিৎসক আৰু অসুস্থ হৈও সেৱা আগবঢ়াইছে আনজনৰ বাবে। আৰু তেনে এক ঘটনা সংঘটিত হৈছে গুজৰাটৰ বদোদৰাত। চিকিৎসক ভাতৃ ভগ্নীয়ে মাতৃৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে, কিন্তু অহৰহ যুঁজ দিছে আন বহুজন অনাথ নহবৰ বাবে। মৰতৰ ভগৱান আপোনাৰ কৰ্মস্পৃহাক নমস্কাৰ। মাতৃৰ ঋণতকৈও অধিক কৰ্তব্যৰ তাগিদা। সুখ পৰিহাৰ কৰি ব্যস্ত হ'ল কৰ্তব্যত। ভগৱান নহয়নো কোন, যিজনে নিজৰ আৱেগ অনুভূতিক একাষৰীয়া কৰি থৈ নিজৰ কামত নিমগ্ন হৈ থাকিব পাৰে। 2 সপ্তাহৰ আগৰ কথা, মাতৃয়ে পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে। প্ৰয়াত মাতৃও আছিল কৰোনাত আক্ৰান্ত। পুৱতি নিশা প্ৰায় 3:30 বজাত মাতৃৰ বিয়োগ ঘটে। চিকিৎসকগৰাকীয়ে বদোদৰাত পোৱা মাতৃৰ অন্তিম সংস্কাৰত ভাগ লৈ মাতৃৰ বিয়োগৰ মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে পুৱা 9 বজাত নিজৰ কৰ্তব্যলৈ ঘূৰি আহিল। কিন্তু কিয়, শুনক চিকিৎসকগৰাকীৰ নিজৰ মুখেৰে। আমি নিজৰ কৰ্তব্য সঠিকভাৱে কৰি যোৱাটোৱেই মাৰ অন্তিম ইচ্ছা আছিল। মায়ে কৈছিল, মোৰ কথা চিন্তা নকৰিবা, তোমাৰ যি কৰ্তব্য সেয়া নিষ্ঠাৰে কৰি যোৱা। এইগৰাকী দেৱীৰ নাম ডাক্তৰ শিল্পা পেটেল। ডাক্তৰ পেটেল বদোদৰাৰ SSC হাস্পতালৰ সহযোগী অধ্যাপক। ডাক্তৰ পেটেলে কোভিড কেয়াৰত কাম কৰি আছে। এওঁৰ ভাতৃ ৰাহুল পৰমাৰু চিকিৎসক। তেওঁ গান্ধীনগৰৰ হাস্পতালত কৰ্মৰত। দুয়োগৰাকীয়ে মাতৃৰ অন্তিম সংস্কাৰত ভাগ লৈ নিজৰ কৰ্তব্যৰ বাবে ঢাপলি মেলে। তেওঁ টিকাকৰণ সন্দৰ্ভত কি ক'লে? वैक्सीन के दोनों डोज लेना चाहिए। वैक्सीन लेने से आपको प्रिवेंटिव मेजर मिलता है। जो कोरोना नहीं होता ऐसा नहीं है, कोरोना होने से उसको आपको बच सकते हैं और उसकी जो साइड इफेक्ट है ज़्यादा वो कम हो जाती है। টিকাকৰণ প্ৰয়োজনীয়। কৰোনাৰ বিৰুদ্ধে বহুজনে হাৰ মানিছে, বহুজনে সাহস হেৰুৱাইছে।
আপোনজনক হেৰুৱাই কঠোৰ অন্তৰৰ জনো সুখসাগৰত বুৰ গৈছে। কিন্তু এনে পৰিস্থিতিটো চিকিৎসকে দানৱৰ বিৰুদ্ধে যুঁজ দি আপোনাক মোক সহায় কৰি আছে। তেওঁলোকে প্ৰমাণ কৰি দিছে এখন হাত আগবঢ়ালে আগবাঢ়ি আহিব হাজাৰজনৰ হাত। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। কৰোণাতংকৰ মাজতেই সীতা জখলাৰ সকাহ হয়। কৰোণাৰ এই জটিল সময়ছোৱাত প্ৰতি লিটাৰ গাখীৰৰ দাম হ্ৰাস কৰা হৈছে 5 টকাকৈ। কৰোণাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে সামগ্ৰীৰ মূল্য। বজাৰত লাগিছে জুই, ফলত চৰম সংকটত ভুগিছে ৰাজ্যৰ সাধাৰণ জনতা। এনে সময়তে জনসাধাৰণক কিছু আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে সীতা জখলাই হ্ৰাস কৰিছে গাখীৰৰ মূল্য। প্ৰতি লিটাৰ গাখীৰৰ মূল্য 5 টকাকৈ হ্ৰাস কৰিছে সীতা জখলাই। পূৰ্বৰ 50 টকাৰ পৰিৱৰ্তে এতিয়া গ্ৰাহকে 45 টকাকৈ ক্ৰয় কৰিব পাৰিব প্ৰতি লিটাৰ গাখীৰ। এই মূল্য অনিৰ্দিষ্ট কাললৈ বাহাল থাকিব বুলি জানিবলৈ দিছে। আনহাতে একাংশ অসাধু গাখীৰ ব্যৱসায়ীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সীতা জখলাৰ নামত বিক্ৰী কৰি আহিছে গাখীৰ। সেই ক্ষেত্ৰত গ্ৰাহকসকলক সজাগতা অৱলম্বন কৰি কেৱল সীতা জখলাৰ উপযুক্ত পৰিচয় পত্ৰ থকা ব্যৱসায়ীসকলৰ পৰাহে গাখীৰ আৰু গাখীৰজাত সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাই সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বিষয়ববীয়াই। কৰোণা কালৰ যি মহামাৰী, এই মহামাৰীক আমি সীতা জখলাই যিহেতু গাখীৰ সুষম খাদ্য, সুষম আহাৰ হিচাপে গাখীৰ যাতে আমি গ্ৰাহকক খোৱাৰ ব্যৱস্থাটো খুব পৰিচ্ছন্নতাৰে গাখীৰ দিয়াৰ ব্যৱস্থা, আৰু লগতে সেই গাখীৰ বিশেষভাৱে নেলিৰ পৰা আমাৰ ক্ষেত্ৰীলৈকে সীতা জখলাৰ যিটো আমাৰ গাখীৰ সংগ্ৰহ কৰা অঞ্চল, আমাৰ যিটো এৰিয়া অফ অপাৰেশ্যন, সেইখিনি অঞ্চলৰ ভিতৰত সীতা জখলাৰ য'ত আমি কেঁচা গাখীৰ, খোলা গাখীৰ অৰ্থাৎ এৱা গাখীৰ আমি বিক্ৰী কৰোঁ, সেই গাখীৰৰ মূল্য অহাকালি 29 এপ্ৰিল 2021 চনৰ পৰা ৰাতিপুৱাৰ পৰা বলবৎ হোৱাকৈ আমি গাখীৰৰ খোলা কেঁচা গাখীৰৰ দাম আমি 45 টকা প্ৰতি লিটাৰ হিচাপে ধাৰ্য কৰিছোঁ। ইয়াৰ আগতে গাখীৰ আজিৰ দিনলৈকে গাখীৰৰ দাম 50 টকা প্ৰতি লিটাৰ আছিল। গতিকে এই 5 টকা আমি কৰোণাকালীন যি ৰাইজক এক সকাহ দিবলৈ বুলি আমি ভাবিছোঁ। বুধবাৰে পুৱা অহা বৰ ভূমিকম্পৰ পিছত আহি আছে আফটাৰ শ্বক্স। আজি পুৱা 7:13 পুনৰ মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ মান 3.1। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তেজপুৰ। ইফালে বুধবাৰে নিশা অনুভূত হয় 7টাকৈ ভূমিকম্পৰ মৃদু জোকাৰণি। মাজনিশা 12:24 2.6 মান, 1:10 2.9 মান, 1:20 4.6 মানৰ ভূমিকম্পে জোকাৰি যায় ৰাজ্য। আৰু তাৰ পিছতে পুনৰ 1:41 2.3, 1:52 2.7 আৰু 2:38 2.7 মানৰ ভূমিকম্পৰ মৃদু জোকাৰণি অনুভূত হয়। আটাইকেইটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলি। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীনতো জোকাৰণিৰ সৃষ্টি হয় ভূমিকম্পৰ ফলত। 7 দশকৰ পিছত হোৱা বৰ ভূমিকম্পৰ পিছত ধাৰাবাহিকভাৱে আহি থকা আফটাৰ শ্বক্সে এতিয়া আতংকিত কৰি তুলিছে ৰাজ্যবাসীক। যোৱাকালি পুৱা 7:51 যোৱাত যিটো ভূমিকম্প হৈছে, সেই ভূমিকম্পটো কপিলী ফল্ট, যিটো আমি শ্বিলং প্লেটু আৰু মিকিৰ প্লেটুৰ মাজৰ যিটো গেপ আছে, সেই গেপটোৰ যিটো ফল্ট লাইন সেই আছে, সেই ফল্টৰ ওপৰতে হৈছে, ফল্টৰ কাৰণে হৈছে। আৰু ভূমিকম্পটোৰ ডেপথ, গভীৰতাটো কম হোৱাৰ কাৰণে যদিও ই 6.1 মেগনিচিউডৰ, ই যথেষ্ট জোকাৰণি গোটেই সমগ্ৰ অসমতে, প্ৰায় সমগ্ৰ অসমতে বা উত্তৰ পূবতে ইয়াৰ জোকাৰণিটো অনুভূত হৈছিল। কপিলী ফল্ট লাইন বা কপিলী ফল্ট ই এক্টিভ মানে ইয়াত অনবৰত সৰু ডাঙৰ ভূমিকম্প হৈ থাকে। অৱশ্যে যোৱাকালি হৈ যোৱা ভূমিকম্পটো কিছু ডাঙৰ, মেগনিচিউড 6.1। এনেকুৱা আমি গম নোপোৱা সৰু সুৰা আৰ্থকুৱেক বা ভূমিকম্প বহুত হৈ থাকে।
কপিলিত এতিয়া ভূমিকম্পৰ ক্ষয় ক্ষতিৰ কথা ক'বলৈ হ'লে আমি সাধাৰণতে ইণ্টেনচিটিৰ ওপৰত ইণ্টেনচিটিটোক বুজাওঁ ভূমিকম্পটোৰ কাৰণে কিমান জোকাৰণি আমাৰ অনুভূত হ'ল যিমান জোকাৰণি অনুভূত হ'ব সেই ঠাইত সিমানেই ঘৰ দুৱাৰ ভঙা বা ডেমেজ ডিষ্ট্ৰাকশ্যন বেছি হ'ব বেছিকৈ জোকাৰণি হ'লে বেছি হ'ব ভূমিকম্পৰ প্ৰাবল্যটো কিছুমান জেগাত বাঢ়ি যায় কোমল ছেডিমেণ্টত বা পলসুৱা মাটিত ভূমিকম্পৰ জোকাৰণিটো বাঢ়ি যায় এতিয়া গুৱাহাটীত দেখিছোঁ আমি ভালমানবোৰ ডেমেজ ডিষ্ট্ৰাকশ্যন হৈছে অৱশ্যে বেছিভাগেই অৰ্নামেণ্টেল ডেমেজ বুলিয়ে ক'ব লাগিব কিন্তু জোকাৰণিটো বহুত বেছিকৈ অনুভূত হৈছে বহুত জেগাত সেইবোৰ জেগাত গ্ৰাউণ্ড এম্প্লিফিকেশ্যনটো বাঢ়ি গৈছে যেনে পলসুৱা মাটি থকা বা পুৰণা জলাশয় বা পিটনি এৰিয়াত য'ত মানে ফিল আপ কৰি কনষ্ট্ৰাকশ্যন কৰিছে তেনেকুৱাবোৰ জেগাত ডেমেজ ডিষ্ট্ৰাকশ্যনটো বেছি হ'বই গুৱাহাটীখনত বহুত সৰু ডাঙৰ বহুতো ফল্ট আছে কিন্তু ফল্ট থাকিলেই যে ভূমিকম্প হ'বই সেইটো নহয় মানে এটা ভূমিকম্প হয় তেতিয়াই ফল্ট এটা ডিছপ্লেচড হয় ফল্টটো হৰাইজেণ্টেলি আগবাঢ়ি যাব পাৰে নতুবা ভাৰ্টিকেলি মুভ কৰিব পাৰে এটা শিলাখণ্ড আন এটা শিলাখণ্ডৰ পৰা মুভ কৰিব পাৰে এতিয়া গুৱাহাটী চহৰখনতো সৰু ডাঙৰ বহুতবোৰ ফল্ট লাইন আছে গুৱাহাটীখনৰ ষ্ট্ৰাকচাৰটো আপোনাৰ হৰ্ষ্ট এণ্ড গেভেন ওখ গেভেন এৰিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰখন যিখন আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ পাইছোঁ অসমত ইমূৰৰ পৰা সিমূৰলৈ সেই ব্ৰহ্মপুত্ৰখনো এটা ডাঙৰ ফল্ট লাইন কিছুমান ফল্ট লাইন খুব এক্টিভ এই এক্টিভ ফল্ট লাইনবোৰত সদায় সৰু সুৰা ভূমিকম্প হৈ থাকে আকৌ কিছুমান ফল্ট লাইন আছে আপোনাৰ সেইবোৰ ফল্ট লাইনত ভূমিকম্প হ'বলৈ বা ডিছপ্লেচমেণ্ট এটা হ'বলৈ 10,000 বছৰ বা 1,000 বছৰ বা বেলেগ সময় লাগে বেলেগ সময়ত ফল্টবোৰ ডিছপ্লেচমেণ্ট হ'ব পাৰে যেতিয়াই ডিছপ্লেচমেণ্ট হ'ব তেতিয়াই ভূমিকম্প হয় আৰু ইয়াৰ একোটা সময় হ'ল আজিৰ চিটি 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড বাতৰি আগবঢ়াইছে